হেল্ল' এভৰিৱান, মই ৰিনি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ব্লগ হিচাপে এইটো মোৰ প্ৰথমটো লং ব্লগ। কেইদিনমান আগতে মই মেঘালয়লৈ ফুৰিবলৈ গৈছিলোঁ। আপোনালোকে হয়তো মিনি ব্লগবিলাকত দেখা পাইছেই। সেয়েহে ভাবিলোঁ মেঘালয়ৰ পৰা এটা লং ব্লগো বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু আগতেও আমি বহুকেইবাৰ মেঘালয়লৈ ফুৰিবলৈ গৈছিলোঁ, গতিকে আমি সেইদিনাখন শ্বিলঙত নাথাকি চিধাই চেৰাপুঞ্জীলৈ বুলি ওলাই গ'লোঁ। আগৰ তুলনাত সেইদিনাখন খুব বেছি গৰম আছিল যদিও মানুহৰ ভিৰ কিন্তু কমা নাছিলে। চেৰাপুঞ্জীলৈ গৈ থাকোঁতেই আমি এটা ভিউ পইণ্ট দেখা পালোঁ। তাতে আমি অলপ সময় ৰখিলোঁ। ইমান যে ধুনীয়া বতাহ মাৰি আছিল নহয়। ৰ'দটো আছিল বাৰু সেইদিনাখন, কিন্তু হ'লেও বহুত ভাল লাগিছিল। তাৰ পৰা আহি আমি অকণমান পেট পূজা কৰি ল'লোহি। পেট পূজা শেষ কৰি আমি আকৌ ৰুমলৈ গুচি গ'লোঁ। তাতে আমি অলপমান ফ্ৰেছ হ'লোঁ, হৈ পেলাই আকৌ ওলাই আহিলোঁ এটা খুব ধুনীয়া ৱাটাৰফল চাম বুলি। আমি যিহেতু উইকেণ্ডত গৈছিলোঁ, গতিকে অলপমান ভিৰ আছিল বাৰু। তাতে অসমত ছামাৰ ভেকেশ্যনো চলি আছে যিহেতু, গতিকে মানুহৰ সমাগমটো অকণ এইবাৰ বেছি আছিলে। তথাপিও যেন ইমান ধুনীয়া এটা পৰিৱেশ আছিল। ৱাটাৰফললৈ যোৱা এই ৰাস্তাটো ইমান যে ধুনীয়া আছিল নহয়। হয়তো বৰষুণৰ বাবে গোটেই পাহাৰবোৰ খুব ধুনীয়া সেউজীয়া হৈ আছিলে আৰু আমি তাৰ মাজে মাজেই গৈ আছিলোঁ। মানে কি ক'ম আপোনালোকক, চকুৰ তৃপ্তিয়ে ল'ব নে মনৰ শান্তিয়ে ল'ব। তাৰ পৰা আহি আমি সেই পাহাৰবোৰৰ সৌন্দৰ্য উপভোগ কৰি কৰি এই ৱাটাৰফলটো পাই গ'লোহি। এই ৱাটাৰফলটোক ব্ৰুড ৱাটাৰফল নামেৰেও জনা যায়। আপোনালোকে যদি গুগল মেপত মাৰি চায়, তেতিয়াহ'লে ইয়াৰ লোকেশ্যনটো আপোনালোকে পাই যাব। লোকেশ্যনৰ ঠাইৰ পৰাও এই ৱাটাৰফলটো পাবলৈ আপুনি আকৌ 5-6 মিনিটমান ৰাস্তা খোজকাঢ়িব লাগিব। আৰু গৈ পাই যে ইমান ধুনীয়া লাগিছিল নহয়। বোলে কয় নহয়, চকুৰে দেখা কিছুমান সৌন্দৰ্য ভাষা আৰু ভিডিঅ'ৰ যোগেদি বুজাব নোৱাৰি। আমি তাতে ভালেমান সময় বহিলোঁ, তাৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। জানেই নহয়, ছোৱালী মানুহ ফটো আৰু ভিডিঅ' নল'লে হ'ব জানো? গতিকে আমি ফটো আৰু ভিডিঅ'জো কৰি ল'লোঁ। তাৰ পৰা আহি আমি আকৌ এখন ৰেষ্টুৰেণ্টত সোমাই আমাৰ ৰাতিৰ বাবে ডিনাৰো পেকিং কৰি ল'লোঁ। এই ৰেষ্টুৰেণ্টখন চেৰাপুঞ্জীলৈ যোৱা ঠিক মাজ ৰাস্তাতে আছে। আপোনালোকে যদি কেতিয়াবা চেৰাপুঞ্জীলৈ আহে, তেতিয়াহ'লে ইয়াতে আপোনালোকে খাই চাব পাৰে। আৰু এটা কথা, ইয়াতে বহি আপোনালোকে বাহিৰৰ ভিউটো খুব ধুনীয়াকৈ এনজয় কৰিব পাৰিব। ইয়াৰে খানা খুব বেছি ভাল হয়, গতিকে আপোনালোকে যদি আহে তেতিয়াহ'লে ইয়াতে খাব পাৰিব। এতিয়া আমি ৰুমলৈ গৈ আছোঁ, কিন্তু খোজকাঢ়ি ৰুম আহি পাওঁতে আকৌ আন্ধাৰেই হৈ গ'ল। আপোনালোকক আৰু এটা বস্তু দেখুৱাই নাই নহয়। এই যে আমাৰ ৰুমৰ পৰা যে দেখিছে লাইটবোৰ, সেইখন হৈছে বাংলাদেশ। দিনত ভিডিঅ'জ লোৱা নহ'ল কাৰণে এতিয়াই ৰাতি এটা ভিউ লৈ থৈছোঁ। ৰাতিৰ এই ভিউটো ইমান যে ধুনীয়া আছিল নহয়। তাৰপাছত আমি অকণমান বাহিৰতে বহিলোঁ, এই ভিউটো এনজয় কৰিলোঁ। তাৰপাছত ৰাতি ডিনাৰ কৰি ধুনীয়াকৈ শুই গ'লোঁ। ৰাতি আৰু ভিডিঅ' কৰা নগ'ল, যিহেতু দিনত এই ভিউটো মই ল'ব নোৱাৰিলোঁ, গতিকে আপোনালোকক ৰাতিপুৱাই এই ভিউটো ধুনীয়াকৈ দেখাম। চেৰাপুঞ্জীৰ পৰাই সকলোকে গুড মৰ্ণিং। আজি আমাৰ ইয়াতে দ্বিতীয়টো দিন, মানে
শেষৰটো দিন আমি মাত্ৰ এটা দিনৰ কাৰণে আহিছিলোঁ। এই যে দেখিছে মোৰ বেক চাইডে সেইখনেই হৈছে বাংলাদেশ। কিমান ধুনীয়া নহয়নে? আপোনালোকক ৰাতিৰ ভিউটো দেখাইছিলোঁ, এতিয়া দিনৰ ভিউটোও চাওক। আমাৰ হোমষ্টেটো যিহেতু অকণমান ওপৰত আছিল, গতিকে তাৰ পৰা খুব ধুনীয়াকৈ বাংলাদেশখন ভিজিবল হৈ আছিলে। সঁচাকৈ ৰাতিপুৱাৰ এই সময়খিনি আৰু এই বতাহজাক যে ইমান ধুনীয়া আছিল নহয়, গোটেই মন মগজু একদম ফ্ৰেছ কৰি তুলিলে। তাৰপাছত আমি আহি গা পা ধুই আকৌ ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি আহি ৰুমৰ বেলকনিৰ পৰা দেখোঁ এই যে ডাৱৰবোৰ ইমান স্পীডত আৰু ইমান ধুনীয়াকৈ গৈ আছে নহয়, ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ আৰু আপোনালোককো দেখাওঁ। তাৰপাছত আমি গোটেইকেইটাই মিলি এখন চেলফি ল'লোঁ, অলপ সময় কথা পাতিলোঁ, পাতি তাৰ পৰা ওলাই দিলোঁ ছেভেন ছিষ্টাৰ ৱাটাৰফললৈ। এই ৱাটাৰফলৰ কাষতে লাগি থকা সৰু সৰু শ্বপবোৰত যে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ বিক্ৰী কৰে। অৱশ্যে দামটো অকণমান বেছি, কিন্তু যদি হাতত পইচা আছে তেতিয়াহ'লে কিবা এটা কিনি ল'ব পাৰে। তাতে ম'ম' আৰু মেগী খাই আমিকেইটা আহি আকৌ এটা নতুন ভিউ পইণ্টত ৰখিলোহি। এই ভিউ পইণ্টটো আমি ঘৰলৈ উভতি যোৱাৰ ঠিক ৰাস্তাৰ কাষতেই আছিলে। গৈ পাওঁতে ইমান ধুনীয়া ভিজিবল হৈ আছিলে, কিন্তু দেখিছোঁ তাৰ পাছতেই দেখোন ডাৱৰে আহি লৈ পেলাই একদম আৱৰি ধৰিলে। হৈ গ'ল। ধুনীয়া ভিউ এটা পাবলৈ অকণমান কষ্টও কৰিব লাগে বাৰু। ছেভেন ছিষ্টাৰটো এতিয়া পূৰা হেৰি হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। তাৰ পৰা আহি দেখিছোঁ ৰাস্তাটো ডাৱৰে একদম আৱৰি ৰাখিছে, কিন্তু উপায় নাই, যাবতো লাগিবই। সেয়েহে আমি তাৰ পৰা আকৌ ওলাই দিলোঁ। দেখা পাই থকা ৰাস্তাটো ডাৱৰে আহি যে ইমান তৎক্ষণাত আৱৰি ধৰিবহি আমি আকৌ ভবাই নাছিলোঁ। তাৰ পাছত আহি আকৌ আমি গোমধান খাবলৈ ৰখিলোহি। এনেই গোমধান খোৱা নাযায়, কিন্তু তাতে গ'লে আকৌ এই গোমধানকেইটা দেখি খাবলৈ বৰ মন যায়। ৰাস্তাৰ কাষতে থকা সৰু সৰু দোকানবোৰত ফল মূল আৰু শাক পাচলিবোৰ দেখি আমিও গৈ তাতে ৰখিলোঁগৈ। মোৰ আকৌ এই সতেজ ফল মূল শাক পাচলিবোৰ দেখিলেই চকুকেইটা গৈ তাতে ৰখেগৈ। দুই এটা বস্তু ঘৰলৈ বুলিও কিনি ল'লোঁ। তাৰে যে প্লামটো ইমান ধুনীয়া আছিল নহয়, ইমান মিঠা। মই চাগে জীৱনত ইমান প্লাম কেতিয়াও খাই পোৱা নাই, তাত গৈ যিমানখিনি মই খাইছোঁগৈ। আৰু সঁচাকৈ আপোনালোকে যদি যায় নহয়, এই প্লামটো যে আপোনালোকে খাবই, ইমান বেছি টেষ্টি, মানে ইমান জুচি, ইমান মিঠা, কি ক'ম মানে আপোনালোকক। সেয়েহে অলপমান প্লাম মই ঘৰলৈও লৈ আহিলোঁ। ইয়াৰ পাছত আমাৰ খুব ভোক লাগিছিল, গতিকে আমি খাই ল'বলৈ এখন হোটেলত সোমালোঁ। তেওঁলোকে থালিখন ইমান ধুনীয়াকৈ সজাই দিছিলে, মোৰ যে কোনটো খাওঁ কোনটো নাখাওঁ লাগিছিল।
তাতে খাই বৈ আমি আকৌ ঘৰলৈ বুলি ওলাই দিলোঁ। যিহেতু বৰষুণো পৰিবলৈ আৰম্ভ কৰিছিলে, সেয়েহে যিমান পাৰোঁ জল্দি তাৰ পৰা ওলাই দিছিলোঁ। এয়া আমি আহিলৈ যোৰাবাট পালোঁ। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।